একো দেখা নাপায় ফ্ৰণ্টত, একোৱে দেখা নাপায় ব্ৰ। নহ'লে ইয়াতে এক বুন্দে দিব নে খালি বহুত বেছি ঠাণ্ডা বে ভাই। মালোৱা এই ভৰি স্লিপ কৰিছে চোৱা বে, যাবলৈ ভয় লাগি আছে বে। ফুল ব্লেক আইচ বে ভাই। গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে পুৰা বঢ়িয়া। আৰু বৰ্তমান টাইম হৈছে 4:15 AM আৰু 4:15 ৰাতিপুৱা 4:15 মই চাহ বনাই আছোঁ। চাহ বনাইছে 31 ডিচেম্বৰ মানে বছৰৰ শেষৰ দিনটো। এটা ট্ৰিপত যাব লৈছোঁ। অলৰেডি আপোনালোকে থাম্বনেইল লিখি কিনে গম পাই গৈছে কি হ'ব গৈ আছে ভিডিঅ'টো। তো হয়, তো এটা ট্ৰিপত গৈ আছোঁ, অৰুণাচল গৈ আছোঁ। মানে বছৰৰ লাষ্টৰ দিনটোত আৰু অহা বছৰৰ 2026 চনৰ অহা বছৰৰ প্ৰথম দিনটোত মই যোনটো মোৰ হবি হয় ৰাইড, তো হয় ৰাইডত থাকিম, ট্ৰিপত থাকিম। চ' সেইটো বেছি এক্সাইটেড হৈ আছোঁ কাৰণ এইখিনি এতিয়া সোনকালে সোনকালে ওলাই লওঁ, 5টা বজাত ওলাই যাব লাগিব কাৰণ মেটাৰ কৰে। টাইমটো আমি মেইনটেইন কৰিব লাগিব। তো টাইমমতে গোটেইখিনি চব ৰেডি আছে বাৰু, জাষ্ট খাব লাগে, খাগিব। গুড মৰ্ণিং, মটৰ ব্লগত আহি গ'লোঁ। দেখা পাইছে এইফালে বেগ বান্ধি ল'লেও পৰি আছে আৰু মই ইমানকেইটা মানে জেকেট পিন্ধিছোঁ, মোৰ পূৰা আনকমফৰ্টেবল ফিল হৈ আছে। হাত মোজাৰ দুযোৰ পিন্ধিছোঁ আৰু এইফালে কাৰণ মানে ল'ৰা এটা যাব, মই দেখাই দিম বাৰু অলপ পাছত, পৰি আছে। তো সি যাব, সি যোৱাকালি এখন এণ্টৰ্ক 150 লৈছে। ডিঅ'খন আছিল তাৰ, কিন্তু যোৱাকালি ৰাতি 8:30 বজাত গাড়ী ওলাইছে, আজি ওলাইছে ৰাইডত। মানে তাক কৈ থৈছিলোঁ, সি যায় নাযায় কোনো মানে চিয়'ৰ নাছিল, মই অকলে যোৱাই মাথা মাৰি আছিলোঁ। তো সি লাষ্টত ওলাইছে বাৰু, তো তাৰ কাৰণে থেংক ইউ, বঢ়িয়া ব্ৰ'। তো আমি এতিয়া ওদালগুৰি হৈ কিনে যাম। ওদালগুৰি হৈ কিনে গ'লে 50 কিলোমিটাৰমান কম হয়, আৰু যদি আমি তেজপুৰ হৈ কিনে যাওঁ তেতিয়া কি হয় অলপ বেছি হৈ যায়। তো 50 কিলোমিটাৰ কম হোৱা মানেও বহুত। চ' যোৱাকালি মই পেট্ৰল ফুল কৰি লৈছিলোঁ। ট্ৰিপ 1 ট্ৰিপটো মই 0 কৰি লৈছোঁ। ট্ৰিপ 1টো মই ডেইলি চাম কিমান কিলোমিটাৰ ৰান কৰিছোঁ, আৰু ট্ৰিপ 2টো মই অভাৰঅল চাম কিমান চলাইছোঁ, মানে ইয়াৰ পৰা আকৌ ৰিটাৰ্ণ। আৰু ৰাইডটো যাতে ভালে ভালে হৈ আহে। মানে আজি 31 তাৰিখ, 1 তাৰিখ 2 তাৰিখে আমি ৰাতি আহি পামহি গুৱাহাটী। তো কৈ দিছোঁ আজি যাম আমি জাং ৱাটাৰফললৈকে। জাং ৱাটাৰফল ইয়াৰ পৰা কমচে কম 420 মান হয়, তো তালৈকে যাম। তো অহা কাইলৈ আমি যাম মাগো, চুনা এণ্ড গুংখাৰলা লেক। তো সেইটো কৰি মেলি আহি আকৌ ৰিটাৰ্ণ আমি হেৰিতে থাকিম, জাঙতে থাকিম। তো নেক্সট ডে আকৌ জাঙৰ পৰা গুৱাহাটী। ফগ দেখা পাইছে, একো দেখা নাপায় ফ্ৰণ্টত, একোৱে দেখা নাপায় ব্ৰ'। অসমত আছোঁ এতিয়াও, আৰু এইফালে পিকনিক খোৱাৰ কাৰণে যোগাৰ কৰি আছে, কৰি আছে, একো দেখা নাপায় বে। হ'ব ধুনীয়া বে। ওদালগুৰি আহি পালোহি, আৰু ফাইনেলি আজি 4-5 দিনৰ পিছত ৰ'দ দেখা পাইছোঁ। ইমান দিনা গুৱাহাটীৰ ৰ'দেই নাছিল, কিন্তু আজি ৰ'দটো দেখা পাই বহুত বেছি মনটো ভাল লাগিছে। অলপ আগত যিটো কুঁৱলী আছিল, বাপৰে বাপ, একো দেখা পোৱা নাছিলোঁ, কিন্তু বৰ্তমান ৰ'দ দেখা পাই ভাল লাগিছে মনটো। ৰ'দ লাগে ভাই, ৰ'দ লাগে, ধূপ। লেফ্ট চাইডে যদি যাওঁ ভূটান পাম, আৰু এইফালে গ'লে অৰুণাচল, আৰু পালোঁ বৰ্তমান ভৈৰৱকুণ্ড। ফাইনেলি আহি কেনে ভৈৰৱকুণ্ড, মানে যোনখিনি আমাৰ অসম অৰুণাচলৰ বৰ্ডাৰ, য'ত ILP বনাব পাৰি। তো এইফালে আমি ফাইনেলি ILPখন বনাই ল'লোঁ। তো এতিয়া ধুনীয়াকৈ যাওঁ, আৰু টাইম হৈছে 9:30। চ' কাৰণ কেনেকুৱা লাগিছে ইমান দূৰ আহি কিনে? বহুত ঠাণ্ডা। কেইটা কাপোৰ পিন্ধিছা? মই বৰ্তমান 4টা, আগত যে আৰু আছে। মই 2টা পেণ্ট পিন্ধিছোঁ আৰু 4টামান ময়ো পিন্ধি আছোঁ। কিন্তু চলাই ভাল লাগিছে, কিন্তু এনেই খোজকাঢ়োতে অলপ মানে কিবা লাগি আছে ন, কিন্তু চলাই থাকোঁতে একো প্ৰব্লেম নাই। খোজকাঢ়োতে মোৰ প্ৰব্লেম হোৱা নাই, মোৰ এই হাত মুভমেণ্ট কৰিব পৰা নাই। তো এইটোৱে, এতিয়া ILPটো দেখাই লওঁ, দেখাই মেলি আগত গৈ কিনে ক'ৰবাত চাহ এটা খাবলৈ গৈ আছে। চ' গাইজ ফাইনেলি এণ্ট্ৰি হৈ গ'ল, ধুনীয়াকৈ ILP বনাই ল'লোঁ। আৰু আপোনালোকে যদি অফলাইন বনাব যায় তেন্তে 150-160 তেনেকৈ লয়। তো আমাৰ 160কৈ লৈছে, দুটাত 320 টকা। যদি আপুনি অনলাইন বনাই তেন্তে 300 ৰুপিজ লয়। বেছি টাইম নালাগে, খুব বেছি 10-15 মিনিট লাগিল আমাৰ এইবিলাক কৰোঁতে। চ' অফলাইন বনাই ল'ব, কোনো প্ৰব্লেম নাই।
এই ৰাস্তাটো দেখা পাইছে কিমান সৰু 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 এতিয়া এইটো ৰাস্তা হয়নে নহয় ডাউট লাগি আছে আগত ক'ৰবাত গৈ কিনে চাহ তাহ অকণমান খাব লাগিব মানুহকো সুধিব লাগিব মোবাইলটো অলপ চাৰ্জ দিব লাগিব মানে মই তেতিয়াৰ পৰা মেপ চাওঁতে চাওঁতে মোৰ মোবাইলৰ চাৰ্জ বেয়া নাইকিয়া হৈ গৈছে মোবাইলটো মানে বেটেৰীটো বেয়া হৈছে পুৰণা হৈছে যিহেতু মোবাইলটোৱে বেয়া হৈছে মোবাইলটো বেয়া হৈয়ে থাকে ডেড হৈয়ে থাকে তাক বাৰ বাৰ বনাই থাকোঁ উপায় নাই মানে তাত বহুত বস্তু আছে তো সেইখিনি বস্তু হেৰুৱাব নোৱাৰি তো মোবাইলটো বনাই থাকিবলগীয়া হয় এতিয়ালৈকে বহুতবাৰ বনালোঁ 3বাৰ বনালোঁ 2000কে 6000 দিলোঁ এতিয়ালৈকে মই মোবাইলৰ নামত চাই হোগা ডিজে তো এতিয়া টাইম হৈছে 11:45 আৰু বমডিলালৈ এতিয়াও আছে 70 কিলোমিটাৰমান এতিয়াও আছে তো 1:30 মানে 2টা বজাৰ আগত আমি বমডিলা ক্ৰছ কৰিব লাগিব নহ'লে বহুত বেছি লেট হৈ যাব অলৰেডি লেট হৈছে বাৰু বহুত বেছি লেট হৈছে মানে 50 কিলোমিটাৰ আহিবৰ কাৰণে আমাৰ 1.5 ঘণ্টা 1 ঘণ্টা ওপৰত লাগি গৈছে পূৰা এই ৰাইডটো মোৰ কৰাৰ কথা আছিল 11 ডিচেম্বৰত কিন্তু 11 ডিচেম্বৰত কৰা নহ'ল কাৰণ মই লগৰকেইটাই লগ ধৰাৰ কাৰণে মই ফেলকন গুচি গ'লোঁ ডিমা হাছাও তো সেইটো কাৰণে মন আছিল যিহেতু পইচা যেনে তেনে মেনেজ কৰি মেলি 31 তাৰিখে কৰিছোঁ আকৌ আৰু এইটো ৰাইড মনতো থাকিব 31 তাৰিখ অৰুণাচলত মানে 31 ডিচেম্বৰ অৰুণাচলত নতুন বছৰৰ প্ৰথম দিনটো অৰুণাচলত তো সেইটো কাৰণে মই এই ডেটটো চিলেক্ট কৰিলোঁ চ' কুকুৰ পোৱালি এটা ৰাস্তাৰ মাজত খাৰা হৈ আছে ইফালেও নাযায় সিফালেও নাযায় এইফালে দি দিব লাগিছিলে মাকজনী আছে গাড়ী আহিছে হা এইটো চাইড কৰি দিয়া সেইফালে পেলাই দিয়া এইটোকে চাই আছে এইফালে পেলাই দিয়া লাট মাৰি দিয়া অঁ গাড়ী মাৰি থৈ যাব বে চ' অ'কে গাইজ এটা চকু কি হৈছে নাজানো মোৰ লেফ্ট ছাইডৰ চকুটো পূৰা ধোৱা ধোৱা দেখি আছোঁ মানে ক্লিয়াৰ ভিজন পোৱা নাই যেতিয়া মই লেফ্ট চকুটো মুজি দিওঁ তেতিয়া ৰাইট চকুটো পূৰা ক্লিয়াৰ দেখা পাওঁ কিন্তু যেতিয়া ৰাইট চকুটো মুজি দিওঁ লেফ্ট চকুটো পূৰা ব্লাৰ বে ব্ৰ' মানে কিবা এটা সোমাইছিল তাৰপিছত পানী চানী মাৰিছোঁ কিন্তু তথাপিও মানে ক্লিয়াৰ ভিজনটো পোৱা নাই এনেকৈ হ'লেতো দিগদাৰ হৈ যাব ৰাতি কুঁৱলীত বহুত প্ৰব্লেম দিব তো আগত যদি ক'ৰবাত মই কিবা পাওঁ ফাৰ্মেচি পাওঁ এটা আই ড্ৰপ কিনিব লাগিব আই ড্ৰপটো আৰু বৰ্তমান আমি চেৰগাঁও আহি পালোঁহি আৰু এই জেগাটো মই ৱেলকাম ইন চেৰগাঁও তো এই জেগাটো মই কেইদিনমান আগত আহিম ভাবি আছিলোঁ 2 মাহমানৰ আগত 1 মাহমান আগত আহিম বুলি ভাবি আছিলোঁ মানে এটা আপেল গছ আছে ন তো সেই গছ সেইবিলাকে চাবৰ কাৰণে আহিম বুলি ভাবিছিলোঁ আপেল ফাৰ্ম চাবৰ কাৰণে কিন্তু অহা নহ'ল কিন্তু আজি সেইটো ৰাস্তাতে গৈ আছোঁ তো ৰিটাৰ্ণ আহোঁতে চেৰগাঁওখন চাবৰ কাৰণে ট্ৰাই কৰি চাম যদি টাইম মিলে ইয়াৰ ভিউ চাওক কিমান ওখ পাহাৰ বে ব্ৰ মই এনেকৈ চাব পৰা নাই বে
চ' গাইজ বমদিলা আহি পালোহি আৰু ফাৰ্মাচী বিচাৰি আছিলোঁ, আহি কিনে এটা জেগাত ৰখিছোঁ, সেইখনেই ফাৰ্মাচী, কিন্তু ফাৰ্মাচীখন বন্ধ আছিল, কিন্তু লাকিলি এজন মানুহ আছে, তেখেতে খুলি দিছে বাৰু বিচাৰি পাইছে। দাদা আপুনি সুধি চাওক, আই ড্ৰপ বুলি ক'ব, চকুত দিবলৈ। অঁ, চকুত দিবলৈ। চ' গাইজ ফাইনেলি বমদিলা আহি পালোহি আৰু চকুটো দেখা পাইছে পূৰা ৰঙা টাইপ হৈ গৈছে, মানে যদি মই এনেকৈ কৰি দিওঁ এই চকুত একো দেখা নাপাওঁ, এনেকৈ কৰিলে পূৰা ক্লিয়াৰ দেখা পাওঁ। তো আহি কিনে এইখিনিতে ৰখি কিনে এখন সুধিছোঁ, এই দোকানখন বন্ধ আছিল, আহি কিনে মানুহজন বহি আছিল, মানুহজনক সুধিছোঁ যে ইয়াতে ফাৰ্মাচী ক'ত আছে, মানুহজনে কৈছে এইখনেই ফাৰ্মাচী বোলে, একদম জেগাত ৰখিছা, কিন্তু বন্ধ আছিল। মানে মানুহজনৰ হাতত চাবি আছিল, তেখেত হেৰি নহয়, ফাৰ্মাচিষ্ট নহয়, তেখেতে খুলি কিনে অলপ হেল্প কৰি দিছে চকুটো, যিহেতু এইটো কণ্ডিশ্যন দেখা পাইছে। নহ'লে ইয়াতে যদি নহয় মানে মাৰ্কেটৰ ভিতৰত সোমাব লাগিব, মাৰ্কেটৰ ভিতৰত সোমালে আকৌ এনেকৈ ওৱান ৱে আছে, ঘূৰি মেলি আহিব লাগিব। আৰু লাকিলি ওচৰতে আৰু এখন হোটেলো পাই গৈছোঁ। তো ইয়াতে এতিয়া ৰুটি অৰ্ডাৰ দিছোঁ, ৰুটি ন কি দিলা? ৰুটি তো ৰুটি খাই লওঁ, চকুতে বহুত বেছি অশান্তি পাই আছোঁ ভাই। আৰু কেনেকুৱা লাগিছে? একদম ৰঙা হৈ আছে চকু। মোৰ চকু বাদ দিয়া, তোমাৰ কেনেকুৱা লাগিছে এইটো কোৱা? কি ক'ম আৰু, ভাষা নাই, হা ভাষা নাই। তো এতিয়া নিজে চলাই কিনে মানে অহাটো বহুত ডাঙৰ কথা। বেলেগৰ পিছফালে বহি কিনেতো আহিছিলোঁ মই, কিন্তু এইবাৰ নিজে আহি কিনে প্ৰেগনেণ্ট হৈ আছে। তো সেইটোৱে, তো বমদিলা আহি পালোহি আৰু ইয়াৰ পৰা এতিয়া চাব লাগিব কিমান কিলোমিটাৰ আছে। তো ৰুটি চুটি খাই লওঁ, আকৌ লগ পাই আছোঁ বাৰু। পাইছে নেকি দাদা? অ'কে, কিমান? 137 137। বুন্দে দিব দে খালি, বাছ অকণমান চকুটো বন্ধ কৰি এনেকৈ এনেকৈ দিয়ক। আইডিয়াবিলাক ভালকৈ জানো, খালি বস্তুবিলাক চিনি নাপাওঁ। সোমালে নেকি? সোমাইছে? সোমাইছে। কম সোমাইছে অলপ। আবাৰ দি দিওঁ নেকি? এই নালাগে নালাগে, এতিয়া নালাগে, এতিয়া থাকক। বেছিকৈ দেখা পাম। এই বেছিকৈ দেখাবা, নেদেখা বস্তু দেখাবা। আমিতো গেলেই খাই লওঁ, খাই কিনে যদি একো নহয় এবাৰ দি দিম ন। চ' এইফালে ৰুটি খাই লওঁ, মানে ওৱান ষ্টপ চলিউশ্যন নিচিনা হ'ল। ফাৰ্মাচীও পাই গ'লোঁ, পূৰা পলাইছোঁ যে, ফাৰ্মাচীও পাই গ'লোঁ আৰু এইফালে খানাও পাই গ'লোঁ। ভাবিছিলোঁ ভাত খাম নেকি, ৰুটি আছোঁ যিহেতু এটা জেগাতে ৰখিছোঁ আৰু ৰখিব নাই, তো সেইটো কাৰণে ইয়াতে ৰুটি চুটি খাই গৈছোঁ। ৰাতি গৈ কিনে ভাত খাম আৰু গৈ अभी तो अंधेरा ही हो जाएगा, लेकिन शाम के समय में थोड़ा ना, 6 बजे तक 8 बजे तक पहुँच जाएंगे ना। क्योंकि जिला का टाउन में, जसवंतगढ़ के बाद में टाउन में ना रोड थोड़ा स्लिपी होता है ना, उसमें थोड़ा ध्यान दे देंगे। वो आराम से जाएंगे। ठीक है दादा, थैंक यू। हाँ ओके। চ' গাইজ বঢ়িয়া আছে, ৰুটি চুটি খালোঁ, চকুটো আকৌ এবাৰ আই ড্ৰপটো দি দিলোঁ, পেচাবো কৰিলোঁ, এই বাইকত তেলো ভৰালে, চব হৈ গ'ল মানে। তো এতিয়া কোনো টেনশ্যন নাই, বঢ়িয়াছে গৈ থাকিম। আৰু টাইম হৈছে এতিয়া 2:25। তো ৰাতি 8টালৈকে পাই যাব লাগে। হোটেলটো ফোন কৰিলোঁ ৰুমত, তো ৰুমত বোলে ৰুম এভেইলেবল আছে, তো টেনশ্যন নাই এতিয়া একো। তো ৰাতি 8টা 9টা যেতিয়া পাওঁ নাপাওঁ কিয়, আৰামছে গৈ কিনে থাকিব যে পাম, সেইটো আৰু নিশ্চিন্ত মানে এতিয়া। সেইকাৰণে দিৰাং পালোহি আৰু টাইম হৈছে এতিয়া 3:30। ই হাত মোজাযোৰ কিনিব লৈছে, হাত মোজাৰ নাই ইয়াৰ। মই এযোৰ দিছোঁ, তাৰ যোনযোৰ আছে ফাটা, মই এযোৰ দিছোঁ, এযোৰ ইমান খাচ নহয়। তো সেইটো কাৰণে তাক সুধিলোঁ হাত মোজা কিনিবা নেকি, কাৰণ বহুত বেছি ঠাণ্ডা। তো গাইজ মোৰ আৰু অশান্তি লাগি গৈছে, কেতিয়া ৰুম পাম, কেতিয়া ৰেষ্ট কৰিম, তেনেকুৱা নিচিনা লাগিছে। কিলোমিটাৰ প্ৰাইচ ইমান চলোৱা নাই, 319 কিলোমিটাৰ চলাইছোঁ। সঁচা কথা ক'ব গ'লে এইখিনি কিলোমিটাৰ মোৰ কাৰণে একোৱেই নহয়, কিন্তু এই পাহাৰ এৰিয়াত ৰাস্তা দেখা পাইছে কি অৱস্থা। তো এনেকুৱা চলাবলৈ মানে বৰ অশান্তি, বহুত বেছি অশান্তি লাগে। ৰাতিপুৱা 5:20 ষ্টাৰ্ট দিছিলোঁ আৰু এতিয়া হৈছে 4টালৈ 5 মিনিট আছে। তো তেতিয়াৰ পৰা এতিয়ালৈকে চলায়ে আছোঁ। আৰু মোৰ চকুটোৰ কাৰণে বেছি অসুবিধা পাই আছোঁ, মানে চকুটো চাগে মোৰ ভিতৰত কাটি গ'ল, ধূলিয়ে কাটি দিলে নেকি। তো সেইটো কাৰণে মানে এতিয়া এনেকুৱা লাগি আছে কিবা সোমাই আছে নেকি, খোজখোচাই আছে মানে। এতিয়াও মানে ক্লিয়াৰ দেখা নাই। মই মুজি দিলে, ৰাইট চকুটো মুজি দিলে লেফ্ট চকুটো পূৰা ব্লাৰ ব্লাৰ দেখা পাওঁ, আৰু যদি লেফ্টটো মুদি দিওঁ তেতিয়া ৰাইটটো পূৰা ক্লিয়াৰ দেখা পায়। তো সেইটো কাৰণে চকুটোৰ প্ৰব্লেম দি আছে, প্লাছ এই ৰাস্তা
ৰাস্তা বেয়া ভাল অফৰোড কিন্তু 12 বাজি গেলা মোৰ চকুটো বেছি জ্বালা দি আছে ৰে আকৌ কাটিছে ধুলিয়ে মোৰ ভিতৰত কাট খাই গ'ল মোৰ এনেকুৱা হৈছে। মুখখন ধুই লওঁ বালি বেলা চেলালে আৰু 57 মানে ধৰা তুমি আৰু 2 ঘণ্টা চেলা ধৰি লোৱা আকৌ চেলাৰৰ পৰা জাঙলৈকে 1.5 ঘণ্টা তো 4টা ন 6টা 7টা 8টালৈকে পাবগৈ লাগে। চ' গাইজ দেখা পাইছে চকুটো ভিতৰত কাট খাই গ'ল মোৰ সেইটো কাৰণে এনেকুৱা অৱস্থা হৈছে আৰু এইফালে ভিউ চাওক এইখন ছাইডত নদী এখন আছে কি চালিয়াকৈ বৈ আছে বে আৰু তলত চাগে ধান খেতি এতিয়া বৰ্তমান নাই মানে ধুনীয়া লাগিছে বে ব্ৰ কেমেৰাত ইমান নোলাব আয়া বহুত বেছি ঠাণ্ডা বে ভাই ৰাস্তা কিনাৰতে জুই অলপ পাইছোঁ অকণমান সেকি লওঁ আৰু চেলা পাবলৈ আৰু 20 কিলোমিটাৰমান আছে 20 নহয় 12 কিলোমিটাৰমান আছে তো এইখিনিতে এনেকৈ জুই পালোঁ মানে হাত আৰু ভৰি একো কাম কৰা নাই ইমানে বেছি ঠাণ্ডা হৈ গৈছে মানে এনেকুৱা লাগিছে কোনোবাই কাটি মানে কাটি দিছে পূৰা বম বিগ ঠাণ্ডাত কিন্তু এটা ভাল ফগ নাই আৰু এইফালে ব্ৰ আহি আছে টাউনৰ পৰা তো ই কৈছে যে কোনো বোলে ব্লেক আইচ নাই তো সেইটো কাৰণে অলপ ভালেই বাৰু ফগো নাই ব্লেক আইচো নাই তো সেইটো কাৰণে ছেফ এনেকৈ ৰাস্তাত য'ত দেখা পাম ৰখি গৈ থাকিম আৰু 2-3 ঘণ্টামান লাগিব লাগে জাঙৰলৈকে য'ত মানে হোটেল বুক কৰিছোঁ তালৈকে আৰু 3 ঘণ্টামান লাগিব লাগে তো সেইটোৱে আপডেট দিলোঁ বাকী মোৰ মটো ব্লগিং ছেটআপত কেমেৰা ডেড পূৰা বেটাৰী নাই চাৰ্জ খতম বাকী জুই থাকি আছোঁ এতিয়া অলপ না ফালতু নকৰ জলদি কৰ তোৰ ফাইনেলি চেলা টানেল অ' মাই গড ছেকেণ্ড টানেল চ' গাইজ ফাইনেলি চেলা টানেল আন্ধাৰ একো দেখা নাপায় আৰু ৰাস্তাটো ব্লেক আইচ পৰি আছে ব্লেক আইচ হয়নে নহয় ভাই ব্লেক আইচ বে আৰু এইফালে ৰাস্তাত গাড়ী কাৰোবাৰ এক্সিডেণ্টো হৈছে খুন্দা লাগিছে এইবিলাক আন্ধাৰ ইয়াতে একো দেখাই লাভ নাই এতিয়া 6:30 বাজিছে 6:35 এইটো হৈছে টানেল চেলা টানেল পোহৰ থকাতে ধুনীয়াকৈ সেইখন গাড়ী চাওক মালোৱা আৰু মোৰ যোনটো গোপ্ৰ সেইটো ডেড পূৰা ঠাণ্ডাত ডেড ব্ৰ কেনেকা বহুত ঠাণ্ডা মাথা কাট নকৰা হৈ গৈছে মোৰ ইয়াত কিন্তু লাহে লাহে যাব লাগিব বহুত লাহে যাম ভৰি নামাই যাব লাগিব এই ভৰি শ্লিপ কৰিছে চোৱা বে চ' গাইজ ঠিক নাই পৰিবও পাৰোঁ আগত নপৰিবও পাৰোঁ এটা আল্লাহৰ ওপৰত ডিপেণ্ড কৰিব ভগৱানৰ ওপৰত ডিপেণ্ড কৰিব পোহৰে পোহৰে পৰা হ'লে ভাল লাগিলে ফটো চটো এখন মাৰিব পাৰিলোঁ হয় পোহৰে পোহৰে পৰা হ'লে ঠাণ্ডা ফুল ব্লেক আইচ বে ফুল ব্লেক আইচ কেলা গোপ্ৰ কাম নিদিয়ে এতিয়া একদম হোটেলত গৈ লগ পাই আছোঁ बेस साउंड दे दीजिए ट्रकत बेस टिप सक बे ब्रो চ' আমি চেলা টানেল পাৰ হৈ কিনে আহিছিলোঁ য'ত মানে লাষ্ট জুই হেঁকা দেখা পাইছিলে তো তাৰ পৰা আমি কমচে কম 20 কিলোমিটাৰমান আহিলোঁ লাষ্টত এনেকুৱা হৈ গৈছে হাত চাত কাম নকৰে ভৰি চৰি কাম নকৰে তো এনেকৈ ইয়াতে পালোঁ মানুহখিনি বহুত ভাল মানুহ আমাক গৰম চাহ খুৱাইছে গৰম পানী খুৱাইছে বহিব দিছে বহুত ভাল বে বহুত বেছি ভাল তো ইয়াতে ধুনীয়াকৈ এতিয়া কৈছে খানা খাই যা এনজয় কৰি যা 31 কিন্তু ইমানখিনি আমাৰ সময় নাই যাবগৈ লাগিব বাকী ইয়াতে এনজয় হৈ আছে এতিয়া bro vibe
Yeah, yeah. So এতিয়া ওলাম আৰু লাহেকৈ বডি চডি গৰম হৈ গ'ল পৰি আছে চাহ তাহ খালোঁ খোৱালে মানে ধুনীয়াকৈ তো লাহেকৈ ওলাম আৰু এতিয়া मिलेंगे बाद में हाँ बाय बाय ओके थैंक यू हाँ वो चाय एंड गर्म पानी के लिए हैप्पी न्यू ईयर थैंक यू हाँ नहीं 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 लेट हो जाएगा नहीं 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 आपने चाय पिलाया गर्म पानी पिलाया उसके लिए थैंक यू बहुत थैंक यू ठीक है दादा थैंक यू ठीक है भाई ठीक है दीदी हाँ बहनी बाय 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 एन्जॉय हाँ एन्जॉय हाँ बहुत ভাল মানুহ বে চাহ খুৱাইছে গৰম পানী খুৱাইছে জুই হেক দিছে আৰু কি দিব বে অচিনাকি মানুহ হা বৰফ হৈ গৈছে নেকি কি কোৱা বে এটা কাম কৰা না ভাই গামোচাখন মাৰি দিছা ন পকৰ ভিজি যাব না এতিয়া চ' আৰু হোটেল ৰুমলৈকে 22 কিলোমিটাৰ আছে তো 22 কিলোমিটাৰ কেনেকৈ যাওঁ নাজানো আৰু এইখিনিতো বহুতখিনি শান্তি পালোঁ বহুত শান্তি পালোঁ বে ভাই হাত ভৰি আৰু সিহঁতে আমাক খানা খাব দিছিলে খানা খাই যাব দিছে চ' সেইবিলাক কৰি থাকিবলৈ এতিয়া সময় নাই হ'ল চলো GoProটো চাৰ্জ আছিল GoProটো চাৰ্জ দিলোঁ অ'কে বাই 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 ফুৰিলে বহুত বস্তু এক্সপিৰিয়েঞ্চ কৰা যায় আজি আমি যোনটো ঠাণ্ডা পাই আছোঁ এই ঠাণ্ডাটো মই আগতো পাইছোঁ মই আনিনি যাওঁতে পাইছিলোঁ টাৱাং ৰাইড কৰোঁতে পাইছিলোঁ তো এনেকৈ ঠাণ্ডা পাওঁ তেতিয়াও ভাবিছিলোঁ যে নেক্সট টাইম কেতিয়াও নাহোঁ কিন্তু ইয়াৰে যোনটো বিউটি সেই বিউটিটোৱে আকৌ মাতি আনে তো অহা কাইলৈ ইয়াতছে বেছি ঠাণ্ডা হ'ব গোংখাৰলৈ যেতিয়া যাম তাতো বৰফ পৰিব বে ব্ৰ তাতো আৰু ঠাণ্ডা হ'ব কৈছে সিহঁতে কৈছে যে এখন ব্ৰিজ পাম ব্ৰিজখন পাৰ হৈ কিনে তাতে ব্লেক হাউচ আছে তো তাতে সাৱধানে যাব দিছে মানে মানুহখিনি বহুত বেছি ভাল লাগিল বহুত ভাল মানুহ গৈ পাইছোঁ গৰম পানী মই ঠাণ্ডা পানী বটল এটা আছিল মই পানী খাইছোঁ সি কৈছে গৰম পানী পিয়েগা তো গৰম পানী দিলে তো একো নোকোৱাকৈ চাহ বনাই আনি কিনে দিছে ছোৱালীকেইজনমান আছিল ছোৱালীকেইজনীয়ে চাহ বনাই আনি কিনে দিছে কথা পাতিছে ধুনীয়াকৈ চিনাকি হৈছে খানা খাই যাব দিছে 31ৰ তো এনেকৈ ট্ৰেভেলিং কৰিলে ফুৰিলে কি হয় বহুত মানুহ লগ পোৱা যায় বহুত মানুহৰ লগত চিনাকি হোৱা যায় বহুত জেগা দেখা যায় বহুতখিনি এক্সপিৰিয়েঞ্চ হয় বে বহুত এক্সপিৰিয়েঞ্চ হয় তো এইখিনি বস্তু মানে মই কৈ আছোঁ মই মানে সঁচা কথা ক'ব গ'লে আমাৰ জানটো বচোৱা নিচিনা হৈছে এটা এনেকুৱা হৈ গৈছিল মোৰ মুখৰ পৰা মাত ওলোৱা নাছিল ইমানেই ঠাণ্ডা হাত ভৰি মোৰ বডিত ঠাণ্ডা লগা নাই মোৰ গলত ঠাণ্ডা লগা মোৰ ক'তো ঠাণ্ডা লগা নাই মোৰ জাষ্ট জোতাযোৰ য'ত মানে পিন্ধোঁ ভৰিখন আৰু হাতখন এনেকুৱা লাগিছে যে কোনোবাই কাটি দিছে নেকি কাটি পিচ কৰি দিছে মানে কামেই কৰা নাছিল বে মই যেতিয়া জুইৰ ওচৰত গৈ কিনে বহিছোঁ মই কাকো মাত চাত দিয়া নাই মই অলপ টাইম বহি আছোঁ জাষ্ট মানে যেনে তেনে কথাটো কৈছোঁ যে এনেকুৱা সিহঁতে নিজে কৈছে ভাই বেট ল থোৰা চা তো থেংক ইউ সিহঁতকো ভগৱানে আল্লাই চাওক সিহঁতক সহায় কৰক তেনেকৈ মই সেইটোৱে বিচাৰোঁ যেনেকৈ আমাক সহায় কৰিছে ভাল লাগিল চ' ফুৰিব ট্ৰেভেলিং কৰিব এক্সপিৰিয়েঞ্চ ল'ব ভাল বেয়া চব পোৱা যায় এনেকুৱা নহয় যে ট্ৰেভেলিং কৰিলে অকল ভাল মানুহে পোৱায় মই বহুত ঘূৰিছোঁ বাৰু সাউথ ইণ্ডিয়া চব ঘূৰিছোঁ তো ভাল মানুহ পাইছোঁ বেয়া মানুহ পাইছোঁ তো বেছি মই ভাল মানুহে পাওঁ কাৰণ মোৰ বিহেভিয়াৰটো ভাল হয় মই কথা ভালকৈ পাতোঁ চ' কিছুমান থাকেই দিয়কচোন ভালত বেয়া থাকিবই আৰু ভাল থাকিলে বেয়া থাকিবই
বেছি লেকচাৰ দি দিছোঁ, কিন্তু সঁচা কথা মই এইটো মনৰ পৰা ওলাইছে মানে এইবিলাক বস্তু, লেকচাৰ বুলি নহয়, যিটো মই এক্সপিৰিয়েঞ্চ কৰিছোঁ। যাবলৈ ভয় লাগি আছে বে, ফুল ব্লেক আইচ বে ভাই। আছে দে, আগত আছে। অঁ, এইটো যাই লওক।